Hello respected viewers, especially my dear students. আজিৰ এই ভিডিওটো খুবই দৰকাৰী সেই সকলৰ কাৰণে যি সকলে মেট্ৰিক নাইবা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে নাইবা হিহঁতৰ ফাইনাল এক্সাম আহি পৰিছে। যেহেতু ফেব্ৰুৱাৰী মাহত পৰীক্ষা ফাইনাল পৰীক্ষা গতিকে এই পৰীক্ষাত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট বহুত ইফাল সিফাল হোৱা দেখা যায়। গতিকে আজিৰ এই ভিডিওটোত আলোচনা কৰিম পৰীক্ষা হলত নাইবা পৰীক্ষাৰ সময়ত আমি কি কথা মনত ৰাখিব লাগে, কি টিপস মানিব লাগে, কেনেকুৱা টেকনিক আমি মানি চলিব লাগে, কেনেকুৱা স্ট্ৰেটেজি আমি মেইনটেইন কৰিব লাগে এই সম্বন্ধে আজিৰ এই ভিডিওটো। গতিকে সকলোৱে ভিডিওটো শেষলৈ চাব বুলি আশা কৰিলো। প্ৰথমতে এটা কথা হ'ল যে আজিৰ আলোচ্য বিষয়ৰ এটা প্ৰথম কথা যে আমি কি কৰিব লাগে, we should read the instruction very carefully which are given in the admit or in the question paper. আমি সকলোৱে জানো যে এডমিট নাইবা কোৱেশ্চন পেপাৰতো কি থাকে, বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশন দিয়া থাকে। গতিকে প্ৰথম কাম হ'ল আমাৰ ইনষ্ট্ৰাকশনখিনি ভালদৰে পঢ়ি বুজি লোৱা। নেক্সট আমাৰ পইণ্টটো হ'ল যে উই শুড মেনেজ আৱাৰ টাইম ভেৰি ওয়াইজলি। আমি বিনা কাৰণত বা যধে মধে সময় নষ্ট নকৰি পৰীক্ষাৰ সেই নিৰ্ধাৰিত সময়খিনি আমি ধুনীয়াকৈ সময়খিনি মেনেজ কৰিব লাগে। আমি বঢ়িয়াকৈ প্লেনিং কৰিব লাগে, কোনখিনি কুৱেশ্যনৰ কাৰণে কিমান সময় আমি ল'ম সেইখিনি আমি ভালদৰে আগতীয়াকৈ প্লেনিং কৰিলেহে আমাৰ পৰীক্ষা ভাল হোৱাৰ সম্ভাৱনা থাকে। নেক্সট যেটো বিষয়বস্তু হেতু খুবই দৰকাৰী, খুবই গুৰুত্বপূৰ্ণ যে উই শুড বি ভেৰি কাম এণ্ড ফ'কাছড। আমি পৰীক্ষা সম্বন্ধীয় চিন্তা আৰু পৰীক্ষা সম্বন্ধীয় কথা বাতৰাবিলাক মনত ধুনীয়াকৈ ভাবি চিন্তি থাকিব লাগে। বেলেগ কোনো ধৰণে যাতে আমি ফ'কাছ নকৰোঁ, বেলেগ কোনো ফালে যাতে আমি গতি নকৰোঁ, আমাৰ ফ'কাছটো যাতে পৰীক্ষা কেন্দ্ৰিক হয়। গতিকে উই শুড বি ভেৰি ফ'কাছড এণ্ড এনাৰ্জেটিক এবাউট এক্সাম and we should be very cool and calm. আমি যাতে অযথা চিন্তা নকৰোঁ, আমি যাতে বেলেগ ফালে গুচি নাযাওঁ, মানসিকভাৱে আমি প্ৰস্তুত থাকিব লাগিব, তেতিয়া আমাৰ পৰীক্ষা ভাল হ'ব। নেক্সট পইণ্টটো হ'ল আমাৰ যে কুৱেশ্যন পেপাৰ হাতত পোৱাৰ লগে লগে আমি চকু ফুৰাব লাগে আৰু চাব লাগে। যিবিলাক সহজ প্ৰশ্ন সেইবিলাক আমি আগতে লিখিব লাগে, কাৰণ এইটো এটা টেকনিক। যদি আমি জনা প্ৰশ্নবিলাক চিৰিয়েলি একফালৰ পৰা লিখোঁ, যেতিয়া পেপাৰ যিজনে চাব তেওঁৰ কি হয়, এটা ইমপ্ৰেশ্যন পায়, এটা ভাল ইমপ্ৰেশ্যন আহে। সেইকাৰণে হয়তো তেওঁ কি কৰিব পাৰে, ভাল মাৰ্ক দিব পাৰে। গতিকে জনা প্ৰশ্নবিলাক ধুনীয়াকৈ, যিবিলাক প্ৰশ্ন আমাৰ ক্লিয়াৰ আছে সেইবিলাক প্ৰশ্ন চিৰিয়েলি আমি ধুনীয়াকৈ লিখিলে আমাৰ মাৰ্ক বঢ়াৰ সম্ভাৱনা থাকে। নেক্সট আলোচ্য বিষয়টো হ'ল যে চেক ইউৰ ৱৰ্ক। তুমি কি লিখিলা, কেনেকৈ লিখিলা তুমি চেক কৰিবা। চেকৰ কাৰণে তুমি সদায় সময় ৰাখিবা, তুমি ৰিভিজনৰ কাৰণে সময় ৰাখিব লাগিব। গতিকে টাইম মেনেজমেণ্ট এণ্ড চেক ইউৰ ৱৰ্ক এটাৰ ওপৰত আনটো ওতঃপ্ৰোতভাৱে জড়িত। গতিকে ভালদৰে সময় বচাই সেই তোমাৰ ৱৰ্কখিনি, কামখিনি তুমি ভালদৰে একবাৰ চেক কৰিব লাগিব। নেক্সট আমাৰ আলোচ্য বিষয়টো হ'ল যে এভইড গেছ ৱৰ্ক, অৰ্থাৎ অনুমান কৰি কিছুমান কুৱেশ্যনৰ এনচাৰ তোমালোকে কেতিয়াও নিলিখিবা। হয়তো তোমালোকৰ যিবিলাক আইডিয়া আছে, অলপ হ'লেও সঠিক আইডিয়া আছে, সেইবিলাক প্ৰশ্নহে তোমালোকে কৰিবা, গেছ ৱৰ্ক নকৰিবা। এভইড গেছ ৱৰ্ক। তোমালোকে কোনো কুৱেশ্যন থৈ নাহিবা, কিন্তু গেছ ৱৰ্ক নকৰিবা। তোমালোকে আইডিয়াৰ ওপৰতহে যিখিনি জানা সেইবিলাক টাচ কৰি আহিবা, লিখি থৈ আহিবা, কিন্তু অনুমান কৰি কোনো কথা কেতিয়াও পৰীক্ষা পেপাৰত লিখিব নালাগে। এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়, এই বিষয়টো আমি ষ্টাডি কৰাৰ সময়তো যেতিয়া পঢ়িবলৈ বহোঁ তেতিয়াও আমি মাইণ্ডত ৰাখিব লাগে যে বি হাইড্ৰেটেড এণ্ড এনাৰ্জেটিক। আমি কোনো এটা কাম কৰিবলৈ হ'লে যদি এনাৰ্জেটিক নহওঁ, যদি হাইড্ৰেটেড নহওঁ, যদি আমি নিয়মিত পানী পান নকৰোঁ বা পানী ড্ৰিংক নকৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰটো কেতিয়া কি হৈ যায়, হাইড্ৰেট হৈ নাথাকে। গতিকে অলৱেজ ৰিমেম্বাৰ ডেট ইউ হেভ টু বি হাইড্ৰেটেড এণ্ড এনাৰ্জেটিক, তেতিয়াহে তোমালোকে ভাল প্ৰদৰ্শন কৰিব পাৰিবা। গতিকে নিয়মিত অন্তৰালত তোমালোকে কি কৰিবা, ৱাটাৰ ড্ৰিংক কৰিবা, তেতিয়া তোমালোকে হাইড্ৰেট হৈ থাকিবা আৰু তোমালোকৰ সুস্থ মন সুস্থ দেহ হৈ থাকিব, তেতিয়া তোমালোকে ভাল পাৰফৰ্মেঞ্চ দিব পাৰিবা পৰীক্ষাত। এট লাষ্ট বাট নট দ্য লিষ্ট, দুটা কথা ক'ম যে অলৱেজ বি এনাৰ্জেটিক এণ্ড পজিটিভ। তোমালোকে এনাৰ্জেটিকৰ লগে লগে কি হৈ থাকিব লাগিব, পজিটিভ হৈ থাকিব লাগিব। এনেকুৱা মনোবৃত্তি থাকিব লাগিব যে যিকেইটা প্ৰশ্ন আহিব মই 100% শুদ্ধ এনচাৰ কৰিম, আৰু যদিও দুই এটা প্ৰশ্ন নুবুজা থাকে তেতিয়া আমি কি কৰিম, ভাল আইডিয়া লৈ অলপ হ'লেও টাচ কৰি থৈ আহিম। কোনো কুৱেশ্যন আমি থৈ নাহোঁ, আমি পজিটিভ চিন্তা থাকিব লাগিব, পজিটিভ এটিটিউড থাকিব লাগিব, তেতিয়াহে আমাৰ ভাল ৰিজাল্ট হ'ব। ইয়াৰ লগতে এটা কথা কওঁ যে আমি পৰীক্ষা হলত কিছুমান আনুষংগিক কিছুমান কথা আমি মাইণ্ডত ৰাখিব লাগে। আমাৰ যিকেইটা ডকুমেণ্টছ, ইম্পৰ্টেণ্ট ডকুমেণ্টছকেইটা আমি ধুনীয়াকৈ সজাই পৰাই ৰাখি এইকেইটা লৈ যাব লাগে। লগতে নিজৰ বহা ঠাইখিনি চাফ চিকুণ হ'ব লাগে, আৰু পৰীক্ষাৰ সময়ত কোনেও কাকো কেতিয়াও ডিষ্টাৰ্ব কৰিব নালাগে বা ডিষ্টাৰ্ব ল'বও নালাগে। গতিকে বি কেয়াৰফুল। আই হোপ দিছ ভিডিঅ' উইল হেল্প ইউ। এণ্ড ওৱান মোৰ থিং,
I always wish you and your family good and healthy life. Make your parents happy, make your parents proud. পৰীক্ষা ভালদৰে দিয়া সকলোলৈ শুভেচ্ছা। যেহেতু পৰীক্ষা আহি আছে, পৰীক্ষাৰ কাৰণে সময় অতি কম, গতিকে ভালদৰে ষ্টাডি কৰা আৰু এই নীতি নিয়মবিলাক ফলো কৰিবা, তেতিয়া তোমালোকৰ নিশ্চয় পৰীক্ষা ভাল হ'ব। ইয়াৰ লগত আৰু এটা কথা, ইনষ্ট্ৰাকশ্যনত যেহেতু বহুত কথা লিখা থাকে, তাতে এনেকুৱা কথা লিখা থাকে যে ইলেক্ট্ৰিকেল ডিভাইচ বা এনেকুৱা ধৰণৰ কোনো বস্তু যাতে তোমালোকে ইউজ নকৰা, এইখিনি কথাও মাইণ্ডত ৰাখিবা। গতিকে সকলোৱে ভালদৰে পঢ়া, এডমিটো হয়তো অলপ কেইদিনৰ ভিতৰতে তোমালোকে পাই যাবা। অল দ্য বেষ্ট ফৰ ইউৰ এক্সাম। এই ভিডিঅ'টো যদি ভাল লাগে ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিবা, সকলোৰে যাতে পৰীক্ষা ভাল হয় সেই কামনাৰে আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।